বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' ৰিজনিঙৰ ভিডিঅ' একদম শ্বৰ্ট ভিডিঅ' হ'ব, এটা ভিডিঅ'ই বনাম অনলি, আৰু এক্সট্ৰা ভিডিঅ' নালাগে চাব। কি এইটো, আৰু এইটো চালে আপোনাৰ কি একো বুকো নালাগে আপোনাৰ। আপুনি ভাবিছে কি বুক নালাগে, সঁচাই বুক নালাগে। আহক মই আগত কি এটা বস্তু দেখালোঁ, কি মই শ্ব' অফ কৰা নাই, মই মোৰ মাৰ্কছটো দেখাই আছোঁ। এইটো মই CGL-ৰ মাৰ্কছ আছিলে কিমান, ৰিজনিঙত 43, ঠিক আছে, ঠিক আছে। এইটো NTPC-ৰ এইবাৰ আছিলে, ঠিক আছে। ৰিজনিঙত ইমান 30ৰ ভিতৰত দেই, CGL 50ৰ ভিতৰত। এইটো কি আছিলে, এইটো এইটো গ্ৰেজুৱেটটো আছিলে, ঠিক আছে। গ্ৰেজুৱেটটোত নাই চাগে, ঠিক আছে। গ্ৰেজুৱেটটো মই ৰিজনিঙত কিবা 27ৰ পৰা 28ত পাইছিলোঁ, ঠিক আছে। অভাৰ এইবিলাক মই ৰিজনিঙৰ মাৰ্কছ হয়, কিন্তু মই কেনেকৈ ৰিজনিং কৰিছোঁ আপোনালোকক কি ফ'ল' কৰিব যে এভৰি টাইম কি ভাল মাৰ্কছ আহক। আৰু কি এটা কথা, ৰিজনিং ইজি ছাবজেক্ট হয়, ঠিক আছে, একদম ইজি। এইটো যদি আপোনাৰ 90ৰ পৰা 95ৰ মাৰ্কছ আহিবই লাগিব। যদি ইয়াৰ পৰা কম আহি আছে আপোনাৰ চিলেকশ্যন চান্স কমি গৈছে, ঠিক আছে। তো মেক্সিমাম ষ্টুডেণ্ট ভাল মাৰ্কছ কৰে, আৰু আপোনালোকেও কৰিব লাগিব। এইটো আহি গ'ল এইটো কি ৰিজনিং চিলেবাছ। ইয়াতো একগাল আছে, চব দিয়া থাকে। এইবিলাক কি চব ফ'ল' কৰিম নেকি, কৰিম, ঠিক আছে। চব ফ'ল' কৰিম নেকি, নাই, নকৰিম। কি ফ'ল' কৰিব লাগিব, আহক মই চাম। আৰু কিহৰ পৰা, ৱেইটেজ। মই এইটো এনালাইজ কৰি লৈছোঁ, এইটো, ঠিক আছে। এনালাইজ কৰি লৈছোঁ এইটো, এই এলফাবেট আৰু কি ৰিজনিং বা কোডিং ডিকোডিং, মানে কি এলফাবেট দি দিব, মিচিং থাকিব, অপজিট দি দিব, যি থাকে আৰু মানে তেনেকুৱা টাইপ কুৱেশ্যন হ'ব পাৰে। এইটো বহুত ইম্পৰ্টেণ্ট, এইটোৰ পৰা মেক্সিমাম কুৱেশ্যন বনে। নেক্সট এইবোৰ কি নাম্বাৰ চিৰিজ, এটা ৰং নাম্বাৰ দিব পাৰে, মিচিং নাম্বাৰ দিব পাৰে, বক্স বনাই এনেকৈ যে দিয়ে, আগৰ পৰা ইডিয়াৰিত আহিছিলে, মিক্স এটা দিব, ঠিক আছে। লেটাৰ এনাৰ্জি, ঠিক আছে, কিবা কিবি মিনিং দিব, অপজিট ৱৰ্ড ওলাব লাগিব, বা অপজিট নহয় ছাৰ, ৱৰ্ড ওলাব লাগিব, সেইটো, ঠিক আছে। ক্লাছিফিকেশ্যন দিব পাৰে, এইটোতো জানে আহিব এভৰি এক্সামত। এইকেইটা মই যি কৈ আছোঁ এইকেইটাই কৰিব, মেক্সিমাম ইয়াৰ পৰা কভাৰ হৈ যাব। আৰু মেইনলি কি ক'ত গ'ল, এই দুটাৰ পৰাই আধা কভাৰ হৈ যাব। ডাইৰেকশ্যন আহে, ডাইৰেকশ্যন ডিষ্টেঞ্চ, পাজেল আহে, ঠিক আছে। সেইবাৰো আহিছিল পাজেল। নন ভাৰ্বেল ৰিজনো আহে, নন ভাৰ্বেল ৰিজন যেনেকৈ মিৰ'ৰ ইমেজ হৈ যায়, ফিগাৰ চিৰিজ কিবা এটা ফিগাৰ দি দিব, এইটো কোনটো ফিগাৰ পকিছে, আগৰ বাৰু আহিছে, চাই ল'ব, ঠিক আছে। হোৱাটাৰ ইমেজ ইমান দেখা নাই, মিৰ'ৰ ইমেজ এইটো ইমান দেখা নাই, কিন্তু ফিগাৰ চিৰিজ আহে বহুত টাইপৰ, বেলেগ বেলেগ টাইপৰ। আৰু এটা কি ৰেংকিঙো আহে, ঠিক আছে। ৰেংকিং, চৰি, আৰু এটা কি আহে, ৰেংকিং। এইটো ছোৱালী ইমান নম্বৰ ইয়াৰ পৰা বহিলে, ইমান নম্বৰ ইয়াৰ বহিলে, মাজত কিমান আছে বা তাৰ ৰেংক কিমান, এইটো আহে, ঠিক আছে। এইকেইটা ইম্পৰ্টেণ্ট চেপ্টাৰ হয়, এইকেইটা কৰিবই লাগিব। চিল'জিজমো দিয়া আছিলে, ক'ত গ'ল চিল'জিজম, দিয়া নাই। চিল'জিজমটো কি হ'ল, চিল'জিজমৰ কি এটা বা দুটা কুৱেশ্যন আহে, যেনেকৈ কি চাম ফ্ৰুটছ আৰু এপেল কৈ দিয়ে, এনেকৈ বনাব লাগে, এইটো কুৱেশ্যন আহে, চব এক্সামত আহে, ইম্পৰ্টেণ্ট, ঠিক আছে। এইকেইটা ফ'ল' কৰিব। নেক্সট আহিলে, মইতো মাৰ্কছ দেখালোঁ। নেক্সট আহিলে কি কৰিম, যে বুক ফ'ল' কৰিম। মই কি ক'ম, বুক একো নল'ব। কিমান বুক ফ'ল' কৰিব, জিকেৰ কাৰণে এটা, মেথছৰ কাৰণে এটা, ঠিক আছে। জিকেৰ কাৰণেতো দুটামান লাগিব, আছাম জিকে, ইণ্ডিয়ান জিকে, ঠিক আছে। আকৌ ছ'চিয়েল সোমাই আছে, কিমান বুক ফ'ল' কৰিব, কিমান টাইম দিব, আকৌ কি প্ৰেক্টিছো কৰিব লাগিব, ৰিজনিং মেথছ। তো কি কৰিব, ৰিজনিঙৰ কাৰণে একো বুক নালাগে। কি কৰিব, ফাৰ্ষ্ট চেপ্টাৰ কমপ্লিট কৰক, ক'ৰবাৰ পৰা। ময়ো কৰাই আছোঁ, মই কৰা নাই, একদম এডভান্স লেভেল যাম, প্ৰেক্টিছ ক্লাছ কমপ্লিট কৰক, পূৰা কমপ্লিট কৰি কি কৰিব, তাৰপিছত কি কুৱেশ্যন প্ৰেক্টিছ কৰক, ঠিক আছে। কুৱেশ্যন এতিয়া ক'ত পাব, টেলিগ্ৰামত একগাল চেনেল কিবা কিবি ক'ৰ পৰা হ'লেও পাই যাব, নহ'লে ইউটিউবত কিবা এটা ভিডিঅ' কৰি লওক, বেলেগ ষ্টপ কৰক আৰু ভিডিঅ'টো প্লে কৰক, কৰি ল'লে এতিয়া এটা কি কনফিডেঞ্চ বিল্ড হ'ব। তাৰপিছত কি হ'ব, টেক্সট বুক অ'পেন কৰক, মক দিয়ক। SSCৰ কি ফাৰ্ষ্ট SSC সৰু লেভেলৰ পৰা উঠাওক, MTS উঠাওক, ঠিক আছে। তাৰপিছত SSC CHS উঠাওক, আৰু তাৰপিছত কি CGL উঠাওক, ঠিক আছে। প্ৰথম কি টাইম নিমিলিব, লাগিলে টাইমাৰ পজ কৰি কৰক, মই এনেকৈয়ে কৰিছিলোঁ ষ্টাৰ্টিং, টাইম নিমিলে পজ কৰি কৰোঁ, ঠিক আছে। একগাল কুৱেশ্যন পাব, একগাল কুৱেশ্যন পাব, ষ্টাৰ্টিং মাৰ্কছো কম হয়, ভয় কৰিব নালাগে, এইটো চবৰ লগতে হয়। বাট প্ৰেক্টিছ কৰি থাকক, নিজে কি কনফিডেঞ্চ বিল্ড হ'ব, যাব এটা টাইম পিছত মাৰ্কছো বিল্ড হৈছে। তাৰপিছত আপোনাক এনেকুৱা দিন আহিব, ৰিজনিং প্ৰেক্টিছ কৰিব নালাগিব, যেনেকৈ মোৰ হয়, মই ৰিজনিং প্ৰেক্টিছ নকৰোঁ এতিয়া, মই তথাপিও মোৰ ভাল মাৰ্কছ হয়, চাই যায় মানে। এইটোৱেই মই কওঁ এতিয়া, এইকেইটা চেপ্টাৰ, মই যিকেইটা চেপ্টাৰ কৈছোঁ এইকেইটা চেপ্টাৰ ফ'ল' কৰক মেইনলি, ঠিক আছে। এইবিলাক প্ৰেক্টিছ চবেই কৰক, কৰাটো, ঠিক আছে, কিন্তু এইকেইটা চেপ্টাৰ বেছি ধ্যান দিয়ক, ঠিক আছে। আৰু ষ্টাৰ্টিং অলপ ভালকৈ প্ৰেক্টিছ কৰক, একো বুক নল'ব, মই বাৰে বাৰে কৈছোঁ। একগাল কুৱেশ্যন টেলিগ্ৰামত, কি কয় ইউটিউবত একগাল কোনোবা কৰাই আছে, যাৰে ভিডিঅ' পজ কৰক আৰু কৰক, ঠিক আছে। এনেকুৱাই কাভাৰ হৈ যাব। তাৰপিছত মক দিয়ক, মক দিলে কি কনফিডেঞ্চ বিল্ড হ'ব, এনেকেই হৈ যাব, ঠিক আছে। মোক ফ'ল' কৰিব, মই কি ভিডিঅ' আনি থাকিম, থেংক ইউ। একদম শ্বৰ্টত কৈছোঁ, একদম এফেক্টিভ হয়, আপুনি কৰি থাকক, আপোনাৰ মাৰ্কছ বাঢ়িবই। মোক ফ'ল' কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক, মই ভিডিঅ' আনি থাকিম একদম বেছিকৰ পৰা এডভান্সলৈকে, আৰু প্ৰেক্টিছ ক্লাছ আনি থাকিম, থেংক ইউ।